বিধায়ক, অসম চৰকাৰৰ দুটাটো কাৰ্যকালৰ মন্ত্ৰী, এটাটো কাৰ্যকালৰ বিধায়ক নগেন শৰ্মাদেৱৰ আদৰ্শমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচিত হ'ল। মই পুনৰবাৰ সকলো আয়তীসকলক উৰুই দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। বৰুৱা ডাঙৰীয়াই তাৰপিছত পুষ্পাঞ্জলি প্ৰদান কৰিব। মই এটা কথা আপোনালোকক ক'ব খোজোঁ যে শ্বহীদ মুকুন্দ কাকতি বছ আস্থান যেতিয়া মোৰ স্বামীয়ে উন্মোচন কৰিছিলে, তেতিয়া এইটো কথা আহিছিলে যে কংগ্ৰেছৰ এজন মানুহক আমি স্বীকৃতি দিয়া কি প্ৰয়োজন আছে। তেতিয়া তেখেতে কৈছিলে যে বেলেগ দলৰ মানুহে যেতিয়া আমাক স্বীকৃতি দিয়ে বা বেলেগ দলৰ মানুহে যেতিয়া ভাবে যে এখেতে স্বীকৃতি দিব লগা যোগ্য ব্যক্তি, তেতিয়া আমাৰ নিজৰ গুৰুত্ব, নিজৰ গৰিমাটো বহুত বাঢ়ি যায়। গতিকে মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি কাম কৰিছে, মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতক মই শলাগ লৈছোঁ যে তেখেতে ভাল কাম কৰিছে। আৰু লগতে এইটোও ক'ব খোজোঁ যে নলবাৰী চহৰত নগেন শৰ্মা নামৰ ব্যক্তি এজনৰ আৱেক্ষ মূৰ্তি ৰখাটো নলবাৰীৰ গৌৰৱো বঢ়াইছে, মন্ত্ৰীৰো গৌৰৱ বঢ়াইছে আৰু আমাৰো গৌৰৱ বঢ়াইছে। মই যেতিয়া বিধায়িকা আছিলোঁ তেতিয়া এই কথাটো বহুতবাৰ উত্থাপন হৈছিলে যে ঘটনা য'ত হৈছিলে তাতে মই আৱেক্ষ মূৰ্তি এটা নিৰ্মাণ কৰিব লাগে বা নলবাৰী চহৰত ক'ৰবাত নিৰ্মাণ কৰিব লাগে। কিন্তু মই এটা কথাত স্পষ্ট মত দিছিলোঁ যে চৰকাৰী পুঁজিৰ জৰিয়তে মই এই কাম কেতিয়াও নকৰোঁ। এইটো যদি কাম কৰিবলগীয়া হয় তেনেহ'লে ৰাইজে নিজে আগবাঢ়ি আহিব লাগিব, ৰাইজৰ চেষ্টাত এইটো কাম কৰিব লাগিব, কাৰণ তেখেতে ৰাইজৰ মানুহ আছিলে। লগতে এইটো কথাও ক'ব খোজোঁ যে তেখেতৰ মৃত্যুৰ পিছত মই নলবাৰী সমষ্টিৰ বিধায়িকা হ'লোঁ দুবাৰ, আৰু মই ৰাজনীতিত অলপ চেষ্টা কৰিলোঁ যে তেখেতৰ আধৰুৱা কাম মই পূৰণ কৰিব পাৰিম বুলি। কিন্তু যিহেতু মই ৰাজনীতিৰ মানুহ নহয় ঠিক, মই এতিয়া শিক্ষাৰ জৰিয়তে লাগি মই এইখিনি কাম আগবঢ়াইছোঁ। আজি নলবাৰীৰ বিশেষকৈ মই ব্যক্তিগতভাৱে বহুদিনৰ পৰা এটা কাম কৰাৰ চেষ্টা কৰি আছিলোঁ। বিশেষ কাৰণত ইয়াক আমি সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। যিয়ে নহওক, আমাৰ শ্ৰদ্ধাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসমৰ প্ৰাক্তন মন্ত্ৰী নগেন শৰ্মা ডাঙৰীয়া, দেশপ্ৰাণ নগেন শৰ্মা ডাঙৰীয়াৰ নামত এটা যান বাহন আস্থানামী আমি নামাকৰণ কৰিছোঁ আৰু তাৰ লগে লগে তেখেতৰ এটা পূৰ্ণায়ৱ মূৰ্তি ইয়াত স্থাপন কৰিছোঁ। তেখেতৰ মূৰ্তিটো স্থাপনৰ কাম আচলতে মই ইয়াৰ আগৰবাৰ বিধায়ক থাকোঁতে 2012 চনতে আৰম্ভ কৰিছিলোঁ, কিন্তু বিশেষ কিছুমান অসুবিধাৰ কাৰণে এই কামটো সম্পূৰ্ণ হৈ উঠা নাছিল। আজি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে মোৰ ইমান দীঘলীয়া দিনৰ পৰিকল্পনা এটা পূৰ্ণাংগ ৰূপ দিব পাৰিলোঁ। এটা যান বাহন আস্থানক আমি তেখেতৰ নামেৰে নামাকৰণ কৰিলোঁ আৰু ইয়াত এটা তেখেতৰ দেশপ্ৰাণ নগেন শৰ্মা ডাঙৰীয়াৰ পূৰ্ণায়ৱ মূৰ্তি স্থাপন কৰিলোঁ। তেখেতৰ সহধৰ্মিনী আমাৰ এই সমষ্টিৰে প্ৰাক্তন বিধায়িকা অলকা শৰ্মা ডাঙৰীয়া আজি উপস্থিত আছিল। তেখেতৰ উপস্থিতি আমাক অত্যন্ত উৎসাহিত কৰিছে আৰু তেখেতৰ লগত কাম কৰা, নগেন শৰ্মা ডাঙৰীয়াৰ লগত একেলগে কাম কৰা যথেষ্ট সংখ্যক ব্যক্তি, নলবাৰী সমষ্টিৰ অজস্ৰ ব্যক্তি আজি ইয়ালৈ আহিলে। সকলোৱে সেই দিনবিলাক প্ৰমন্থন কৰিলে, সকলোৱে আনন্দৰে ইয়াত উপস্থিত হ'ল আৰু তেখেতৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। মোৰ কথাটো এইটোৱে যে 2012 চনত প্ৰতিমূৰ্তিটো বনোৱাৰ পিছত বহুকেইটা অনুষ্ঠানৰ লগত মই কথা পাতিছিলোঁ যে এই প্ৰতিমূৰ্তিটো বহাব পাৰি নেকি। মই কাৰো স্পেচিফিকেলি এটা কাৰো নাম ক'ব খোজা নাই, কিন্তু কিবা কাৰণত ক'ৰবাত মিলি উঠে, আকৌ ৰৈ যায়, আকৌ বনাব নিদিয়া হয়, বহাব নিদিয়া হয়, এনেকুৱা কিছুমান কাম চলি আছিলে। যি নহওক, দীঘলীয়া দিন লাগিলে। মূৰ্তিটো নিৰ্মাণ হৈ সম্পূৰ্ণ হোৱাৰ পিছতো স্থানক লৈ বহুদিন ৰখি থাকিব লগা হ'ল। যি নহওক, অৱশেষত এটা খুব সুন্দৰ স্থানত, একেবাৰে চহৰৰ মাজমজিয়াত, আৰু অকল মূৰ্তি বহুৱাই নহয়, তেখেতৰ নামত যান বাহনৰ আস্থান এটাও আমি নামাকৰণ কৰিব পাৰিলোঁ। গতিকে এইটো আমাৰ কাৰণে এটা, চাগে এইটোৰ কাৰণে ৰৈ আছিল। ভগৱানে যেনেকৈ যি বিচাৰিব সেইটোৱে হ'ব। আজি বেলেগ ক'ৰবাত বহুৱালে হয়তো সেই ধৰণৰ সন্মান বা সেই ধৰণৰ ৰাইজৰ দৃষ্টিত নপৰিলেহেঁতেন। এতিয়া এনেকুৱা এটা ঠাইত বহুওৱা হ'ল আৰু এনেকুৱা এটা অঞ্চলক নামাকৰণ কৰা হ'ল, যিটোৱে হয়তো তেখেতে পাব লগা প্ৰকৃত শ্ৰদ্ধাঞ্জলি এটা পালে। সেইকাৰণে মই ভাবোঁ যে সেইকাৰণে হোৱা নাছিল চাগে, যিটো তেখেতৰ কাৰণে প্ৰকৃত শ্ৰদ্ধাঞ্জলিৰ কাৰণে ৰৈ আছিল। আজি হৈ গ'ল, তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ, ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ দিছোঁ। আৱক্ষ মূৰ্তিটো বনাওঁতে আপুনি ব্যক্তিগত ধন খৰচ কৰা বুলি চাওক, আৱক্ষ মূৰ্তিটো বনাওঁতে প্ৰথমতে মই MLA ফাণ্ডৰ পৰা অলপ পইচা দিছিলোঁ, কিন্তু MLA ফাণ্ডৰ পৰা পইচা দি মূৰ্তিটো বনাই
কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ স্থানৰ অভাৱ। গতিকে তাৰ পিছত আৰু পইচা দিব নোৱাৰোঁ। মূৰ্তিটোৰ কাৰণে বনাব যি অলপ পইচা দিছিলোঁ সিমানেই। তাৰপিছত ইমান দিনৰ পিছততো আৰু পিছলৈকে মোৰ এটা ভাৱ হ'ল যে আৰু কোনো ধৰণৰ বেলেগ ফাণ্ডৰ কথা নাই। এতিয়া ময়ো ব্যক্তিগতভাৱে অলপ খৰচ কৰিব পৰা হৈছোঁ। গতিকে মই বাকীখিনি আমি নিজে সকলোৱে মিলিজুলি কৰি দিছোঁ। তেখেতৰ শুভাকাংক্ষীটো অভাৱ নাই, ময়ো তেখেতৰ এজন শুভাকাংক্ষী। গতিকে আমি বাকীখিনিয়ে মিলিজুলি কৰি দিলোঁ। কিন্তু প্ৰথম বনাওঁতে অকণমান আমাৰ বিধায়ক পুঁজিৰ পৰা সেই সময়ত অকণমান পইচা দিছিলোঁ, কিন্তু তাক সম্পূৰ্ণ কৰিব আমি নোৱাৰিলোঁ কাৰণ সেই সময়ত স্থানৰ অভাৱৰ কাৰণে ইয়াক সম্পূৰ্ণ নহ'ল। নলবাৰীৰ যিকেইটা কাম অহা ফেব্ৰুৱাৰী মাহৰ আমি উন্মোচন কৰিম, সেই গোটেইখিনি কামৰ আজি আমি সুন্দৰভাৱে চালোঁ। কাৰণ ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আমি কেইবাটাও কামৰ শুভাৰম্ভণি কৰি প্ৰকল্পৰ শুভাৰম্ভণি, যেনেকৈ নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, এইটো সম্পূৰ্ণ হৈ উঠিছে। আজি মই গোটেইটো চালোঁ, ক'ত কি আৰু প্ৰয়োজন আছে, ক'ত কি দৰকাৰ আছে, এই গোটেইখিনি চাই মেলি তাৰ এটা নিৰ্দেশনা দিলোঁ। তেনেকৈ নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়ামটো আৰু এই ষ্টেডিয়ামটোৰো ক'ত কি কাম আছে চালোঁ, সেইখিনিও আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। কনভেনশ্যন চেণ্টাৰ এটা নিৰ্মাণ হৈ আছিল, সেইটো ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। এটা প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ আছিল, সেইটো হয়তো ফেব্ৰুৱাৰীৰ ভিতৰত নহ'ব, কিন্তু তাৰ আংশিকভাৱে কিমানখিনিলৈকে নিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সেইটোৰ চেষ্টা চলাইছোঁ। গতিকে যি প্ৰকল্পৰ কাম কৰি আছিলোঁ আৰু কেইবাটাও প্ৰকল্প মোৰ পৰিকল্পনাত আছিল, কামখিনি আমি আৰম্ভ কৰিব পৰা নাছিলোঁ। সেই প্ৰকল্পকেইটাৰ পৰিকল্পনা আজি জিলাৰ সংশ্লিষ্ট বিষয়াসকলৰ লগত কৰি তাক আৰম্ভ কৰিবৰ কাৰণে নিৰ্দেশনা দিছোঁ, যাতে খুব কম দিনৰ ভিতৰত এই কামখিনি আমি কৰিব পাৰোঁ। মেডিকেল কলেজত আজি MRI মেচিনটো বহুৱালে। মেডিকেল কলেজত আজি MRI মেচিনৰ সংযোজনটো আমাৰ নলবাৰী মেডিকেল কলেজৰ কাৰণে এটা অত্যন্ত সুখৰ বিষয়। মাত্ৰ 3টা বছৰৰ মূৰত এখন মেডিকেল কলেজত এটা MRI স্থাপন কৰা, আৰু আপুনি হয়তো শুনি আচৰিত হ'ব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চৰকাৰী স্বাস্থ্য খণ্ডত এইটো প্ৰথম MRI মেচিন। গোটেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোত চৰকাৰী স্বাস্থ্য খণ্ডত এইটো প্ৰথম MRI মেচিন। গতিকে সেই ধৰণৰ MRI মেচিনটো সংযোজন কৰাৰ লগে লগে আমাৰ ৰেভিনিউ জেনেৰেশ্যনো যথেষ্ট মেডিকেল কলেজখনৰ বাঢ়িব, আৰু তাৰ লগে লগে অত্যন্ত দুখীয়া মানুহসকলৰ বহুত সহায় হ'ব। কাৰণ ইয়াতে কম পইচাতে কম ফিজতে ইয়াত MRI কৰিব পাৰিব, আৰু তাৰ লগে লগে প্ৰাইভেট ছেক্টৰৰ মানুহে গৈ তাত MRI মেচিনৰ সুবিধাটো ল'ব পাৰিব। মই যিহেতু অগপ আমাৰ মিত্ৰ দল, গতিকে মই কাকো সমালোচনা কৰা বা দলটোৱে কি কৰিছে কি নকৰিছে সেয়া কৰাৰ, কাৰণ অগপটো কোনো এটা মানুহৰ দল নহয় যে এজন মানুহ মানে তেওঁই অগপ হয়, তেনেকুৱা নহয়। অগপ অসমৰ ৰাইজৰ হৃদয়ত থকা, আঞ্চলিকতাবাদী ৰাইজৰ হৃদয়ত থকা দল এটা। গতিকে কোনোবা এজন দুজন ব্যক্তিয়ে কিবা কৰিলে তাক অগপক দোষাৰোপ কৰাটো অনুচিত। অগপ মানে অসমৰ আঞ্চলিকতাবাদী চিন্তা চৰ্চা, জাতীয়তাবাদী চিন্তা চৰ্চাত বিশ্বাস কৰা এচাম ব্যক্তিৰ প্ৰতিফলন। সেই প্ৰতিফলনটোক আপোনালোকে কোনোবা এজন ব্যক্তিৰ লগত ৰিলেটেড কৰি কৈ নিদিব যে অগপ এইটো কৰা নাই, অগপ সেইটো কৰা নাই, এইটো নহয়। অগপৰ আঞ্চলিক চিন্তা চৰ্চা বা জাতীয়তাবাদৰ চিন্তা চৰ্চা মানে অগপ। অসম গণ পৰিষদ দল অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ চিন্তা চৰ্চাৰ এটা ভেটি হয়। কিছুমান ব্যক্তিয়ে এই কথাটো অনুভৱ নকৰি তেওঁলোকৰ বেলেগ বেলেগ কথাৰ মাজেৰে চলে। সেই কথাখিনিক আমি এই ভেটিটোক বা এই মানে হেৰিটোক আমি বেয়া বুলি ক'ব নোৱাৰোঁ বা তাক সমালোচনা কৰা উচিত নহয়। অগপ অসমীয়া জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী চিন্তা চৰ্চা কৰা মানুহৰ হৃদয়ত আছে আৰু সদায় থাকিব হৃদয়ত। তাত কোনো বিকল্প নাই বা তাৰ কোনো বেলেগে কৈও লাভ নাই, এইটো থাকিবই সদায়। আৰু আমিও বিচাৰোঁ যে এইটো আমাৰ মিত্ৰ দল হিচাপে সদায় অগপ শক্তিশালী হৈ থাকক।